Good morning from Katra, Vaishno Devi. আমি এতিয়া মাতা বৈষ্ণো দেৱীৰ ওচৰত যাব ওলাইছোঁ। এইটো পাহাৰ ওপৰত আছে, ত্ৰিকুট পৰ্বত বুলি কয়, ত্ৰিকুট পাহাৰ। এই তাত এনে চালি দিয়া আছে। তাৰপৰা গৈ 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 আমি একদম এই ওপৰ পাবগৈ লাগিব মাতা ৰাণী দৰ্শন কৰিবৰ বাবে। বতৰটো অলপ বেয়া, বৰষুণ দি আছে, তাকে গৈ থাকোঁ আৰু গোটেই ট্ৰেকিংটো আপোনালোকক দেখাই আছোঁ। মন্দিৰ দৰ্শন কৰিবলৈ যোৱা এই বস্তুখিনি ওপৰতো ল'বগৈ পাৰি, ওপৰতো দোকান আছে। আমি তলতে লৈ লৈছিলোঁ আৰু বেগটো অকণমান গধুৰ হ'ল, বহুত বস্তু নিলোঁ। ইমানখিনি বস্তু আচলতে নিবলৈ দৰকাৰো নাই ওপৰলৈ। আমাৰ বেগত ৰেইনকোট, ছাতি, সেইকাৰণে অকণমান। ये क्या है? ये माता के छत्तर होते हैं, मुकुट होते हैं, यानी कि इनको पिघला के ना ऊपर पॉइंट बनाते हैं, जिसे माँ का खजाना बोलते हैं, जो आते टाइम सब यात्री को बांटा जाता है। ये सबसे बड़ा दान है मंदिर। अगर घर से किसी ने 150 रुपये दिए हैं चढ़ाने के लिए मंदिर में, तो उसके नेम का छत्तर ही चढ़ता है, पैसा नहीं चढ़ता है। জয় মাতা দি। আমি আহিছোঁ, যাত্ৰা আৰম্ভ কৰিছোঁ। লাঠি লৈ লৈছোঁ এটা, আৰু আমি গৈ এই ওপৰত যাব লাগিব, ওপৰলৈ যাব লাগিব। এনেই গৈ থাকিব লাগিব আৰু বতৰটো অকণমান বেয়া, বৰষুণ দি আছে। চ' ৰেইনকোট পিন্ধি ল'লোঁ। এই তালৈকে যাব লাগিব, একেবাৰে ওপৰত। ইয়াতে আমি যি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ, সেই অনলাইন ৰেজিষ্ট্ৰেশ্যন ইয়াত আমাক চেকিং কৰিব। চেকিং কৰি আমাক ট্ৰেকিঙত যাবলৈ দিব, আৰু ইয়াত এনে লাইন পাতিব লাগিব। বলক দেখাই আছোঁ। এইটো আমাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এইটো আমি এতিয়া ইয়াত দেখাব লাগিব। জয় মাতা দি, আমি আহি গ'লোঁ। জয় মাতা দি, জয় জৱালো। ৰাস্তা আমি সোমাই গ'লোঁ, ট্ৰেকিঙৰ ৰাস্তাত পূৰা সোমাই গ'লোঁ। এই আমি একদম ওপৰলৈকে যাম, ত্ৰিকুট পৰ্বত, য'ত মাতা বৈষ্ণো দেৱী আছে। ইয়াত বান্দৰো আছে। আমি এতিয়ালৈকে মাত্ৰ 1% আহিছোঁ, 1% খোজকাঢ়িছোঁ। আমি আহিম। जय माता दी, जय माता दी, जय माता दी। चलो हो जाएगा। এই ৰাস্তাত আমি খোজকাঢ়ি যাওঁতে এনেকুৱা ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে মাতা ৰাণী। বাণ গংগা শিৱ মন্দিৰ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ঘোঁৰাও পায়, ঘোঁৰাটো যাব পাৰি। জেগাই জেগাই লেডিজ টয়লেট আছে, জেণ্টছ টয়লেট। সৰু ল'ৰা ছোৱালীৰ কাৰণে এতিয়া লৈ যায় এখেতসকলে। সৰু ল'ৰা ছোৱালী কেনেকৈ লৈ পঠিয়াই দিয়ে। এয়া আমি ৰাস্তাতে অলপ ৰৈ ল'লোঁ, ইয়াতে খালোঁ ছ'ডা। আৰু কি খালি তই? হা? ফ্ৰেছ লেমন ছ'ডা খালোঁ, আৰু মই খালোঁ পানী। और এতিয়া फिर से निकल पड़े। जय माता दी और जय माता दी। এই আমি তাৰ পৰা আহি আছোঁ কাটৰা। সেইটো আমি তাতহে আছিলোঁ, গম পাইছা নাই? আহিলোঁ আকৌ অলপ আহিলোঁ। হা 3 কিলোমিটাৰ আহিছোঁ। 3 কিলোমিটাৰ আৰু কিমান আছে? আৰু 9 কিলোমিটাৰ। 9 কিলোমিটাৰ আছে আৰু আমি যাব লাগিব। জয় মাতা দি, জয় মাতা দি। সেই এখেতসকল মানে তোৰ অমৰনাথ গৈছিলে। অমৰনাথত মানে ইয়াতকৈও ডেঞ্জাৰ যিটো ৰাস্তা, এইটো বোলে একোৱেই নহয় এই ৰাস্তাটো।
সেইটো কাৰণে তেওঁলোকৰ একো গাতেই লগা নাই আজি। অঁ অমৰনাথ মানে ইমানেই ডেঞ্জাৰ আৰু তাত বৰষুণ দিলেতো যাবই নোৱাৰে। অঁ তাৰপৰা বাহিৰে আহি আছে নেকি? তাৰপৰা আহি ইয়াত সোমাইছে। তেওঁলোক নগাঁৱৰ হয়। নগাঁও। কিমান এনাৰ্জি আছে তেল? তাত তেওঁলোকৰ 34 জন আহিছে। 34 জন। অ'কে। আমি ইয়াত লেলাই গৈছোঁ সেইখনতে। হা বেবাই গৈছোঁগৈ মই। মেইন টাউন বহুত ৰ'ল দেই হে আৰু এতিয়া যিমান উঠিলোঁ তাতকৈ বেছি উঠিব লাগিব। ভাগৰ লাগিছে নে? উঠিব পৰা নাই, মোৰ আঁঠুকেইটা জ্বলি গৈছে। তোৰ লাগিছে নাই? আঁঠু জ্বলা নাই? আচ্ছা, এইবোৰ পেহেলৱান মানুহ ওপৰলৈকে। ৰাস্তাই ৰাস্তাই দোকান আছে, ধুনীয়াকৈ খাই যাব পাৰি। বৰষুণটো এৰিলে সূৰ্য দেৱতাক দেখিছোঁ। মই যাওঁতে ঘোঁৰাতহে যাম দেই, নোৱাৰিছোঁ আৰু। এয়া এখন ফ্ৰুট চালাডৰ দোকান পাইছোঁ। ফ্ৰুট চালাড খাই লওঁ। একদম অৱস্থা বেয়া হৈ গৈছে আৰু যিমান আহিলোঁ ইমান যাবলৈ আছে। অলপ বহি লৈছোঁ। ফ্ৰুট চালাড অ'কে, ফ্ৰুট চালাড খাই লওঁ। বহুত ওপৰলৈ আহি গ'লোঁ। আহি এটা পইণ্ট পাইছোঁ, ৱে টু আৰ্ট কুৱাৰী। এইফালৰ পৰা আহি আছোঁ, আৰ্ট কুৱাৰী পাইছোঁ। ৰাস্তা আছে এইফালে গ'লে, ৰাইট ছাইডত গ'লে 6.5 কিলোমিটাৰ আৰু হিমগুটি মাৰ্ক হৈ গ'লে 5.5 কিলোমিটাৰ। লেকিন এই ৰাস্তাটো বন্ধ হৈ আছে, লেণ্ডশ্লাইড হৈছে। গতিকে আমি 6.5 কিলোমিটাৰে যাব লাগিব আৰু এই ৰাস্তাটো অলপ ওখও হয়, ষ্ট্ৰেইট। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল কি, মাধুৰ্য হেৰাই গ'ল। সি ক'ত আছে? ওপৰলৈ উঠা নাই, ৰাস্তাটো নাই পোৱা। ময়ো বহুত দূৰ আহিলোঁ। চাওঁ অলপ দেৰি ইয়াতে বহোঁ। আৰ্ট কুৱাৰী পাইছোঁহি। পিছফালে ভিউ কাটৰা টাউন। কিমান তলৰ পৰা আহিছোঁ আমি, হা বহুত এটা ধুনীয়া নাজাৰা। আৰু ওপৰত এয়া জয় মাতা দি। জয় মাতা দি। পূৰা তলটো দেখি আছিলে, ঘপককৈ আকৌ ডাৱৰ আহি গ'ল। পূৰা ডাৱৰে ধৰি গৈছে। এয়া একদম ডাৱৰে পূৰা আকৌ আহি গ'ল ডাৱৰ। ৰ'দ লুকাই গ'ল। ইয়াত মানে এনেকুৱা হৈ থাকে ৱেডাৰটো, পূৰা পটাপট ৰ'দো ওলায় আৰু পটাপট ডাৱৰো হৈ যায়, ডাৱৰীয়া। টয়লেট বহুত জেগাই জেগাই আছে ইয়াত, সেইটো কাৰণে বহুত ভাল। ফ্ৰী টয়লেট, ৱেইটিং হল আছে। এইবোৰ জেগা লেণ্ডশ্লাইড হৈছিলে, শিল পৰিছিলে। ৰ'ব আচলতে নালাগে, আৰু য'ত য'ত ৰ'ব নালাগে সেইবোৰ জেগাত এনেকৈ লিখা থাকে যে আপুনি ইয়াত নৰ'ব। সেইকাৰণে লেণ্ডশ্লাইড হোৱা এৰিয়াবোৰ সাৱধানে যাব লাগে।
তিনি-চাৰি কিলোমিটাৰ আছে, পুৰা ডাৱৰ আহি গৈছে। হা পুৰা ডাৱৰ আহি গৈছে। জয় মাতা দি। প্ৰসাদ খাব দিছে আমাৰ মানুহখিনিক, ইয়াতে খাই লৈছে অকণমান কিবা কিবি। আমিও আহিছোঁ, এয়া খাই লওঁ। কেনেকুৱা লাগিছে? কি হয় বস্তুটো, কি হয়? হা হালোৱা আৰু इधर जोशीला बॉय अपन थकान नहीं आ रहा है इसको। আৰু 2 কিলোমিটাৰ আছে দেখিছোঁ, বাকী 2 কিলোমিটাৰ ৰাস্তা এইটো। এইফালে এইফালে আমি যাব লাগিব, এতিয়ালৈকে ভৱন দেখা নাই। আৰু আহি আছোঁ, 2 কিলোমিটাৰ আছে, আহি আছোঁ আৰু 1 কিলোমিটাৰমান আছে। আহি পাইছোঁহি। এয়া মাতা ৰাণী ভৱন দেখিছোঁ অলপ অলপকৈ। এয়া মাতা ৰাণী ভৱন, আৰু 1 কিলোমিটাৰ আছে। আমি মন্দিৰ পাইছোঁহি, বৈষ্ণৱী মন্দিৰ মাতা ভৱন পাইছোঁহি। ইয়াত বেগ থৈ যাব লাগিব, মোবাইল ভিডিঅ'গ্ৰাফী এলাও নহয়। এটা বেগ চেক থ'ব লাগে, লকাৰ ৰুমত বিচাৰিছোঁ, লকাৰ ৰুমত বেগ চেক থৈ লওঁ। ভিডিঅ'গ্ৰাফী বা ফটোগ্ৰাফী কৰিব নোৱাৰিম। আকৌ লগ পাইছোঁ, এইটো লকাৰ ৰুম। এইটো লাইন পাতিব লাগিব, বহুত লাইন পাতিব লাগিব, বহুত পাতিব লাগিব ন। 45 মিনিট ৰৈছোঁ দেই, 45 মিনিট। লকাৰত তলালম, তাৰপিছত এইবোৰ চব ফোন চোন থৈ আমি ভৱন দৰ্শন কৰিবলৈ যাম। 241 মোবাইল থৈ যাম, চাইড দি দিছে পইচা চব। মাতাক ভৱন দৰ্শন কৰিলোঁ। এতিয়া আমি ৰোপৱেত উঠিম, এইবাৰ ফাৰ্ষ্ট টাইম উঠিম ৰোপৱেত। আগতে উঠিছ নাই? ফাৰ্ষ্ট টাইম ৰোপৱেত উঠিম। ৰোপৱেত উঠি আমি ভেৰু বাবা মন্দিৰ যাম, যিটো নগ'লে আধৰুৱা বুলি কয় এই যাত্ৰা। চ' এতিয়া ৰোপৱেত উঠিব আহি আছোঁ। এতিয়া বহুত আছে ন, ইয়াতে যাম ভেৰু বাবা ঘাটি যাম। ইয়াতে মানুহ পূৰা লাইন লাগি আছে। এয়া লাইন, ইয়াৰ পৰা একদম এই তালৈকে লাইন। এয়া আহি পাইছেহি, এতিয়া একেবাৰে ৰোপৱেত উঠিবলৈ গৈ আছোঁ। ভেৰু বাবা এতিয়া আমি গৈ থাকোঁ আকৌ কাটৰালৈ আমাৰ যাত্ৰা। এয়া আহি পাই আমি মাতা ৰাণী ভৱন সোমালোঁ, বৈষ্ণোদেৱী। তাৰপিছত ভেৰু বাবা মন্দিৰ আহিলোঁ, আমাৰ
যাত্ৰাটো সফল হ'ল বুলিয়ে ক'ব পাৰিব ন হা এতিয়া আমি বেক টু কাটৰা ৰুমলৈ যাওঁ আৰু 7-8 ঘণ্টা আকৌ খোজকাঢ়িব লাগিব ব'লক গুড ইভিনিং আহি আমাৰ কাটৰা মাতা বৈষ্ণৱদেৱী यात्रा শেষ হ'ব হৈছে আৰু 3-4 কিলোমিটাৰৰ পিছত আমি ৰুম পাম ভগৱানৰ কৃপাত আজি এটা ডাঙৰ এচিভমেণ্ট হ'ল বহুত দিনৰ পৰা ভাবি আছিলোঁ কাটৰা মাতা বৈষ্ণৱদেৱী যাম ভৈৰৱ বাবা মন্দিৰ যাম আজি সেয়া সফল হ'ল আৰু চবকে ভগৱানে মংগল কৰক মাতাই শক্তি দিয়ক জয় মাতা দি